নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ARI অনলাইন ক্লাছেছ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো। আজি মই তোমালোকৰ লগত ক্লাছ 7ৰ সমাজ বিচিত্ৰাৰ চেপ্টাৰ 14 কিনা বেচাৰ মাধ্যম ৰূপে বজাৰ নামৰ পাঠটোৰ প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। এই পাঠটোত দুটা অনুশীলনী আছে আৰু এইখন ভিডিঅ'ত আমি দুটা অনুশীলনীৰে প্ৰশ্নৰ উত্তৰসমূহ আলোচনা কৰিম। তেন্তে আহা আমি এতিয়া প্ৰথমটো অনুশীলনী আৰম্ভ কৰো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক চিকিৎসকক কিয় আমি মাননি বা ফিজ দিওঁ? উত্তৰ চিকিৎসকে আগবঢ়োৱা চিকিৎসা সেৱাৰ বিনিময়ত আমি মাননি বা ফিজ দিওঁ। খ বজাৰ মানে কি? উত্তৰ বজাৰ মানে হ'ল এনে এক ব্যৱস্থা য'ত টকা পইচাৰ মাধ্যমত সামগ্ৰী বা সেৱাৰ বেচা কিনা কৰা হয়। গ বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ কি কি? উত্তৰ বজাৰ ব্যৱস্থাৰ অপৰিহাৰ্য অংগবোৰ হ'ল পণ্য বা দ্ৰব্য সামগ্ৰী, ক্ৰেতা বিক্ৰেতা আৰু বস্তুৰ দাম। ঘ অৰ্ধ সাপ্তাহিক বজাৰ বুলিলে কি বুজা? উত্তৰ সপ্তাহৰ দুটা নিৰ্দিষ্ট দিনত কোনো নিৰ্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা বজাৰক অৰ্ধ সাপ্তাহিক বজাৰ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল দৈনিক বজাৰ আৰু স্থায়ী বজাৰৰ সুবিধাবোৰ কি কি? উত্তৰ দৈনিক বজাৰৰ সুবিধাবোৰ হ'ল 1 মানুহে দৈনিক বজাৰৰ পৰা সহজতে বস্তু ক্ৰয় কৰি আনিব পাৰে। 2 দৈনিক বজাৰ প্ৰতিদিনে বহে আৰু প্ৰতিদিনে বস্তুৰ কিনা বেচা কৰা হয়। স্থায়ী বজাৰৰ সুবিধাবোৰ হ'ল 1 স্থায়ী বজাৰৰ দোকানবোৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে খোলা থাকে। 2 মানুহৰ নিত্য প্ৰয়োজনীয় সামগ্ৰীবোৰ দিনটোৰ যিকোনো সময়তে স্থায়ী বজাৰৰ পৰা কিনি আনিব পাৰে। 3 নম্বৰ প্ৰশ্নটো হ'ল সাপ্তাহিক বজাৰত কি কি ধৰণৰ দ্ৰব্য সামগ্ৰী বেচা কিনা কৰা হয়? উত্তৰ সাপ্তাহিক বজাৰত ধান, মাহ, তামোল পাণ, শাক পাচলি আদিৰ লগতে হাঁহ কুকুৰা, মাছ, ছাগলী, কাপোৰ, বাচন বৰ্তন, বাঁহ বেত, কাঠৰ সামগ্ৰী আদিও বেচা কিনা কৰা হয়। প্ৰথমটো অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ ইমানেই আছিল। এতিয়া আমি দ্বিতীয়টো অনুশীলনী আৰম্ভ কৰো। 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক খুচুৰা বজাৰ মানে কি? উত্তৰ পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনকেই খুচুৰা বজাৰ বুলি কোৱা হয়। খ বাস্তৱিক বজাৰৰ এটা উদাহৰণ দিয়া। উত্তৰ বাস্তৱিক বজাৰৰ এটা উদাহৰণ হ'ল সাপ্তাহিক বজাৰ। গ স্থানীয় বজাৰৰ সুবিধাবোৰ কি কি? উত্তৰ স্থানীয় বজাৰৰ সুবিধাবোৰ হ'ল 1 স্থানীয় লোকসকলে স্থানীয় বজাৰৰ পৰা কম খৰচতে নিত্য প্ৰয়োজনীয় বস্তুবোৰ ক্ৰয় কৰিব পাৰে। 2 স্থানীয় লোকসকলে স্থানীয় বজাৰত ঘৰতে উৎপাদিত দ্ৰব্য সামগ্ৰীবোৰ বিক্ৰী কৰিব পাৰে। ঘ ৰাষ্ট্ৰীয় বজাৰ বুলিলে কি বুজা? উত্তৰ এখন ৰাষ্ট্ৰৰ ভৌগোলিক সীমাৰ ভিতৰত দ্ৰব্য সামগ্ৰীৰ বেচা কিনা কৰা বজাৰখনকেই ৰাষ্ট্ৰীয় বজাৰ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্নটো হ'ল পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্যবোৰ কি কি? উত্তৰ পাইকাৰী বজাৰ আৰু খুচুৰা বজাৰৰ মাজৰ পাৰ্থক্যবোৰ হ'ল 1 পাইকাৰী বজাৰত উৎপাদনকাৰী আৰু পাইকাৰী ব্যৱসায়ীৰ মাজত বস্তুৰ কিনা বেচা কৰা হয়। খুচুৰা বজাৰত খুচুৰা বেপাৰী আৰু গ্ৰাহকৰ মাজত বস্তুৰ বেচা কিনা কৰা হয়। 2 উৎপাদনকাৰী বা প্ৰস্তুতকাৰীৰ পৰা সৰহ পৰিমাণৰ বস্তু কিনি পুনৰ বেপাৰী বা বিক্ৰেতাক বিক্ৰী কৰা বজাৰখনেই হ'ল পাইকাৰী বজাৰ। পাইকাৰী বজাৰৰ পৰা দ্ৰব্য ক্ৰয় কৰি গ্ৰাহকক বিক্ৰী কৰা বজাৰখনেই হ'ল খুচুৰা বজাৰ। 3 নম্বৰ প্ৰশ্নটো হ'ল কোনখন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়? এনে বজাৰৰ পৰা কি কি সামগ্ৰী ক্ৰয় কৰিব পাৰি? উত্তৰ অনলাইন বজাৰৰ সুবিধা লাভ কৰিবলৈ ইণ্টাৰনেট সেৱাৰ প্ৰয়োজন হয়। এনে বজাৰৰ পৰা কাপোৰ কানি, কিতাপ পত্ৰ, ইলেক্ট্ৰনিক সামগ্ৰী আৰু খাদ্যবস্তু ক্ৰয় কৰিব পাৰি। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টোৰ জৰিয়তে যদি তোমালোকে অলপ হ'লেও উপকৃত হৈছা ভিডিঅ'টো লাইক কৰিবা, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এনে ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা।